চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ আজি অন্তিমটো দিন। অন্তিমটো দিনৰ মূল কাৰ্যসূচী গ্ৰন্থ উন্মোচনী আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ জলসম্পদ সংসদীয় পৰিক্ৰমা তথ্য জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা। নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত মন্ত্ৰীগৰাকীৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক ক্ষেত্ৰখনক সামৰি মনস্তাত্ত্বিক ভাষণেৰে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা দিয়া পৰিলক্ষিত হয়। মন্ত্ৰীগৰাকীয়ে যুগৰ লগত খাপ খাব পৰা শৈক্ষিক দিশৰ লগত তুলনা কৰিও ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ সাংস্কৃতিক আন্দোলনৰ ৰূপৰেখা শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ বাবে 20 লক্ষ টকাৰ অনুদানো আগবঢ়ায়। উল্লেখ্য, বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা গ্ৰন্থখন প্ৰকাশৰ সকলো খৰচ বহন কৰিছিল মন্ত্ৰীগৰাকীয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মা, বিধায়ক গণেশ লিম্বু, বিদ্যালয়খনৰ অৱসৰী অধ্যক্ষ জনাৰ্দন ভূঞা, অৱসৰী শিক্ষক সদানন্দ নাথকে ধৰি বহু গণ্যমান্য লোক উপস্থিত আছিল। অন্তিম দিনৰ শেষ কাৰ্যসূচী নিশালৈ অনুষ্ঠিত সাংস্কৃতিক সন্ধ্যাত গীত পৰিৱেশন কৰিব জনপ্ৰিয় শিল্পী দিক্ষুৱে। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অত্যন্ত ভাল লাগিল। ছাত্ৰ ছাত্ৰীসকলক লগ পালোঁ, শিক্ষক শিক্ষয়িত্ৰীসকলক লগ পালোঁ, শিক্ষক শিক্ষয়িত্ৰীসকলক লগ পালোঁ, সকলোৰে লগত মত বিনিময় কৰিলোঁ। জানি অত্যন্ত সুখী হ'লোঁ যে এইখন বিদ্যালয়ৰ পৰা এতিয়ালৈকে 7জন ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাত ষ্টেণ্ড কৰিবলৈকে সক্ষম হৈছে আৰু বহু ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈ সুপ্ৰতিষ্ঠিত হৈছে। গতিকে এতিয়াও 1000 ছাত্ৰ ছাত্ৰী আছে। আমি স্কুল, এই স্কুলখনৰ আৰু ভাল হওক, ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু ভাল হওক, তাৰ কাৰণে ভগৱানৰ অনুদান লাগে। মই সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰা 20 লাখ টকা এই অনুষ্ঠানটোৰ কাৰণে দিম। তাত যাতে আৰু 2টা ক্লাছৰুম বনাই দিব পাৰে, তাৰ কাৰণে দিমৰ ভিতৰতে এই টকাখিনি দিয়াৰ ব্যৱস্থা কৰিব। নদুৱাৰৰ পৰা প্ৰাণ শংকৰ ভূঞাৰ ৰিপৰ্ট, গ্ল'বেল এনি 24/7।